নমস্কাৰ, মোৰ নাম অপূৰ্ব শৰ্মা আৰু মই আজি GNM CEৰ বাবে দৰকাৰী বিজ্ঞানৰ মানে সায়েন্সৰ যেটো ক্লাছ 10ৰ প্ৰথম চেপ্টাৰ যেটোক আমি কওঁ যেটোৰ নামটো হৈছে লাইফ প্ৰসেসেস এটো আৰম্ভ কৰিবলৈ গৈ আছো। এইটো চেপ্টাৰত কিছুমান সাধাৰণ বস্তু ইয়াতে মানে বিৱৰণ দিয়া হৈছে। লাইফ প্ৰসেসেসক আমি অসমীয়াত আমি লাইফ প্ৰসেসেসক কওঁ জীৱন প্ৰক্ৰিয়া বুলি কওঁ। জীৱন প্ৰক্ৰিয়া জীৱন প্ৰক্ৰিয়া লাইফ প্ৰসেসেস মানে হৈছে জীৱন প্ৰক্ৰিয়া। এটা এই জীৱন প্ৰক্ৰিয়াত আমাৰ চাৰিটা মেইন প্ৰক্ৰিয়া আছে। প্ৰক্ৰিয়া কিটা কি? প্ৰথমটো হৈছে নিউট্ৰিশনটোক আমি অসমীয়াত কওঁ পুষ্টি বুলি কওঁ। পুষ্টি। তাৰপিছত দ্বিতীয়টো হৈছে আমাৰ ৰেসপিৰেশনটোক আমি কওঁ প্ৰশ্বাস বুলি ক'ব পাৰো। শ্বাস প্ৰশ্বাস যেটো থাকে সেইটো প্ৰশ্বাস। তাৰপিছত তৃতীয়টো হৈছে এক্সক্ৰিশনটোক আমি কওঁ নিষ্কাশন বুলি কওঁ। অসমীয়াত আমি কওঁ নিষ্কাশন বুলি কওঁ। আৰু শেষৰটো হৈছে আমাৰ ট্ৰান্সপোৰ্টেশন মানে আমি কওঁ পৰিবহন বুলি কওঁ। পৰিবহন। গতিকে এইকেইটা হৈছে আমাৰ মেইন জীৱন প্ৰক্ৰিয়া। নিউট্ৰিশন বা পুষ্টি, ৰেসপিৰেশন বা প্ৰশ্বাস, এক্সক্ৰিশন বা নিষ্কাশন আৰু ট্ৰান্সপোৰ্টেশন বা পৰিবহন। এতিয়া এই যিকেইটা আমাৰ প্ৰসেস আছে বা প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়া কেইটা কেনেদৰে ইটো আনটোৰ লগত জড়িত সেই বস্তুটো আমি প্ৰথমতে চাম। চোৱা, নিউট্ৰিশন মানে হৈছে যে আমি পুষ্টি মানে হৈছে আমাৰ শৰীৰত যেটো শক্তি বা এনাৰ্জিৰ দৰকাৰ হয় সেই শক্তি বা এনাৰ্জিটো আমি ক'ৰ পৰা পাওঁ? আমাৰ খাদ্য বস্তুৰ পৰা পাওঁ। গতিকে সেই খাদ্য বস্তু গ্ৰহণ কৰা বা সেই খাদ্য বস্তুটোক আমাৰ শৰীৰৰ প্ৰত্যেকটো অংশলৈ বা আমাৰ শৰীৰৰ প্ৰত্যেকটো ভাগলৈ বিয়পাই দিয়া বা ভগাই দিয়াটোকে আমি কওঁ পুষ্টি বুলি কওঁ বা নিউট্ৰিশন বুলি কওঁ। এতিয়া নিউট্ৰিশনটো হৈছে খাদ্য বস্তুৰ লগত জড়িত। খাদ্য বস্তুৰ পৰা এনাৰ্জি বা শক্তিটো উলিয়াই অনা কামটো কাৰ? ৰেসপিৰেশনৰ কাম। সেইটোক আমি প্ৰশ্বাস বুলি কওঁ। তাৰ পিছত মানে ৰেসপিৰেশনটো কি হয়? যিখিনি আমি খাদ্য বস্তু খালো সেইটো আমাৰ শৰীৰত বেলেগ বেলেগ অংশলৈ গুচি গ'ল আৰু সেইটোৰ পৰা মানে তোমাৰ কি হ'ল? এনাৰ্জিটো উলিয়াব লাগে। এনাৰ্জিটো ক'ৰ পৰা ওলাব? শক্তিটো সেইটো প্ৰশ্বাস প্ৰক্ৰিয়াৰ মাজেৰে ওলাব। তাৰপিছত আহে এক্সক্ৰিশন। এতিয়া এক্সক্ৰিশন মানে কি? এতিয়া এই দুটাৰ মাজত মানে নিউট্ৰিশন মানে খোৱা খাদ্য বস্তু আমি খালো। আমি খোৱা বস্তুত আমাৰ বহুত কিবা কিবি বস্তু থাকে, যেনেকৈ আমি মাছ, মাংস, কণী, গাখীৰ, শাক পাচলি, ৰুটি, ভাত আৰু বহুত কিবা কিবি বস্তু আমি খাওঁ। এইবোৰ বস্তুত কি থাকে? কিছুমান বস্তু আমাৰ শৰীৰৰ কাৰণে দৰকাৰী আৰু কিছুমান বস্তু আমাৰ শৰীৰত নালাগে। বা সেইবিলাক বস্তু যদি বেছি দেৰি কাৰণে আমাৰ শৰীৰৰ ভিতৰত থাকে তেতিয়াহ'লে আমাৰ শৰীৰৰ অপকাৰ কৰিব পাৰে। গতিকে তেনেকুৱা বস্তুটো শৰীৰৰ পৰা বাহিৰত উলিয়াই পঠিওৱা ব্যৱস্থাও আমাৰ শৰীৰৰ আছে আৰু সেই ব্যৱস্থাটোক আমি কওঁ এক্সক্ৰিশন বুলি কওঁ। Like the process by which the unwanted substance present or produced inside the body is eliminated from our body is called as excretion. তাক আমি নিষ্কাশন বুলি কওঁ। এতিয়া চতুৰ্থটো হৈছে ট্ৰান্সপোৰ্টেশন বা পৰিবহন। এতিয়া এই ট্ৰান্সপোৰ্টেশনটো ক'ত আহে? আমাৰ নিউট্ৰিশনৰ পিছত আহে। মানে আমাৰ খাদ্য বস্তু আমি গ্ৰহণ কৰিলো, তাৰপিছত খাদ্য বস্তুটো আমাৰ হজম হ'ল। হজম হোৱাৰ পিছত কি হয়? ডাইজেশন হৈ গ'ল। ডাইজেশন হোৱাৰ পিছত সেইটো বস্তু আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি যায় আৰু সেই বিয়পি যোৱা কামটো কোনে কৰে? পৰিবহন সিস্টেম বা পৰিবহন প্ৰক্ৰিয়াই কৰে। পৰিবহনটো কি কোনে কৰে? ব্লাড বা তেজলৈ আমাৰ প্ৰত্যেকটো খাদ্য বস্তু হজম হোৱাৰ পিছত তেজলৈ যায় আৰু তেজে সেই বস্তুটো আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ বিয়পায়। তেজে অকল খাদ্য বস্তুৱে বিয়পাই নিদিয়ে, তেজে আমাৰ যেটো এনাৰ্জি থাকে সেই এনাৰ্জি
প্ৰডাকশ্যনৰ কামতো মানে এনাৰ্জিৰ কাৰণে খাদ্য বস্তুটো শৰীৰৰ বিভিন্ন অংশলৈ বিলাই দিয়া কামটো আমাৰ তেজে কৰে গতিকে এইকেইটা হৈছে আমাৰ জীৱন প্ৰক্ৰিয়া আশা কৰো বা লাইফ প্ৰসেস মই ভাবো যে সকলোৱে তোমালোকে এইখিনি বস্তু বুজি পাইছা য'ত মই লাইফ প্ৰসেসৰ কথা পাতিছো এতিয়া আমি চমুকে নিউট্ৰিশনৰ বিষয়ে কম what is nutrition বা নিউট্ৰিশনৰ বিভিন্ন ধৰণৰ ভাগবিলাক কেনেকুৱা হয় কি হয় এতিয়া আমি কথা পাতিম নিউট্ৰিশন মানেনো কি হয় আচ্ছা এতিয়া নিউট্ৰিশন মানে হৈছে পুষ্টি মই অলপ আগতে ক'লো নিউট্ৰিশনটো চাবলৈ গ'লে আমাৰ দুটা ধৰণৰ নিউট্ৰিশন থাকে এটা মানে নিউট্ৰিশনৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক আমি দুটা ভাগত ভগাব পাৰো নিউট্ৰিশনৰ ওপৰত ভিত্তি কৰি আমি জীৱবিলাকক দুটা ভাগত ভগাব পাৰো এটা হৈছে আমাৰ অটোট্ৰপিক নিউট্ৰিশন আৰু এটা হৈছে আমাৰ হেটেৰোট্ৰপিক নিউট্ৰিশন অটোট্ৰপিক আৰু হেটেৰোট্ৰপিক নিউট্ৰিশন যেটো অটোট্ৰপিক হয় তাক আমি অসমীয়াত কওঁ স্বপোষী বুলি কওঁ অসমীয়াত তাক আমি স্বপোষী বুলি কওঁ আৰু হেটেৰোট্ৰপিকটোক আমি অসমীয়াত কওঁ পৰপোষী বুলি কওঁ পৰপোষী এতিয়া যেটো স্বপোষী আছে স্বপোষী মানে কি যে ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে this can produce their own food and heterotropic they cannot produce their own food that is the reason why they are called as heterotropic সিহঁতে নিজে নিজৰ খাদ্য বস্তু প্ৰস্তুত কৰিব নোৱাৰে যাৰ কাৰণে সিহঁতক পৰপোষী বুলি কোৱা হয় এতিয়া স্বপোষী যেটো মানে নিউট্ৰিশন স্বপোষী যেটো নিউট্ৰিশন আছে হেতু ক'ত পোৱা যায় it is mostly found in plants and some bacteria কিছুমান প্লান্ট আৰু কিছুমান ব্যাকটেৰিয়াত পোৱা যায় এতিয়া এই ব্যাকটেৰিয়াটো কোনটো এই ব্যাকটেৰিয়াটো আমাৰ হৈছে সায়ানোব্যাকটেৰিয়া এই ব্যাকটেৰিয়াটোৰ নাম এটা আছে সায়ানোব্যাকটেৰিয়া বুলি কোৱা হয় সায়ানোব্যাকটেৰিয়াৰ অসমীয়া শব্দটো মই ভালকৈ নাজানো গতিকে মই সেইকাৰণে এইটো সায়ানোব্যাকটেৰিয়া ইংলিছতে লিখি দিছো প্লান্টস মানে উদ্ভিদ আৰু সায়ানোব্যাকটেৰিয়া এই দুটা বস্তুৱে কি কৰে স্বপোষী হয় স্বপোষী মানে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এতিয়া আমি এই স্বপোষী যেটো প্লান্টস মানে উদ্ভিদ আৰু আমাৰ সায়ানোব্যাকটেৰিয়া আছে এটোনো কেনেকে কি প্ৰসেসৰে খাদ্য বস্তু প্ৰস্তুত কৰে সেই বস্তুটো আমি চাম প্লান্টস আৰু সায়ানোব্যাকটেৰিয়া এই দুটাই যেটো প্ৰসেসৰে খাদ্য বস্তু প্ৰস্তুত কৰে হেতুক আমি নাম দিও ফটোসিনথেসিস বুলি কওঁ ফটোসিনথেসিস বুলি কয় এই ফটোসিনথেসিসটো অসমীয়াত আমি কি বুলি কওঁ অসমীয়াত ফটোসিনথেসিসটো আমি কওঁ সালোক সংশ্লেষণ বুলি কোৱা হয় সালোক সংশ্লেষণ হয় কি সালোক সংশ্লেষণ হয় এটা প্ৰসেস এটা প্ৰক্ৰিয়া যেটোৰ মাধ্যমেৰে উদ্ভিদ আৰু সায়ানোব্যাকটেৰিয়া নিচিনা জীৱবিলাকে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এই খাদ্য প্ৰস্তুত কৰা যেটো প্ৰক্ৰিয়া ফটোসিনথেসিসৰ কাৰণে লাগে কি ফটোসিনথেসিসৰ কাৰণে আমাক দৰকাৰ হয় কাৰ্বন ডাই অক্সাইড আমাক লাগে ওয়াটাৰ আৰু তাৰ ওপৰত আমাক লাগে সানলাইট তাৰ পৰা আমাৰ প্ৰডিউস হ'ব C6H12O6 মানে এটো হৈছে আমাৰ গ্লুকোজ মলিকিউল তাৰ লগত আমাৰ কি হয় অক্সিজেন প্ৰডিউস হয় তাৰ লগত বাই প্ৰডাক্ট হিচাপে অক্সিজেন প্ৰডিউস হয় এতিয়া এই যেটো ৰিঅ্যাকশন থাকে মানে কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ সানলাইট আৰু এটা বস্তু থাকে হেতু হৈছে ক্লোৰোফিল সানলাইট আৰু ক্লোৰোফিল এই দুটা বস্তুৰ প্ৰেজেন্সত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত ৰিঅ্যাকশন হয় গ্লুকোজ মলিকিউল প্ৰডিউস হয় এই গ্লুকোজটোৱে হৈছে খাদ্য বস্তু
যেটো খাদ্যবস্তুৰ কথা আমি মই কৈ আছিলো তেতিয়াৰ পৰা এই গ্লুকোজটো হৈছে খাদ্যবস্তু যেটো সালোক সংশ্লেষণৰ সহায়ত প্ৰস্তুত হয় এতিয়া আমি আৰু এটা কথা পাতিম হেতু হৈছে যে এই কাৰ্বন ডাই অক্সাইডটো গছে কেনেকে লয় বা পানীটো গছত কোৰ পৰা আহে সানলাইটটো কেনেকে গছে নিজৰ কাৰণে লয় বা ক্লোৰোফিলটোৰ কাম কি এই গোটেই বস্তুখিনি আমি চাম প্ৰথমতে আমি আহো কাৰ্বন ডাই অক্সাইডৰ কথা কাৰ্বন ডাই অক্সাইডটো গছত কেনেকে সোমায় গছত সোমায় আমাৰ ষ্টমাটাৰ মাজেৰে সোমায় ষ্টমাটাক অসমীয়াত কয় পত্ৰৰন্ধ্ৰ বুলি কয় পত্ৰৰন্ধ্ৰ বুলি কয় কাৰ্বন ডাই অক্সাইড মানে কাৰ্বন ডাই অক্সাইডটো সোমায় ষ্টমাটাৰ মাজেৰে সোমায় ষ্টমাটাৰ ভিতৰে সোমায় ষ্টমাটাটো দেখাত কেনেকুৱা হয় মই ষ্টমাটাটো তোমালোকক ড্ৰ কৰি ইয়াতে দেখুৱাইছো চোৱা সো ষ্টমাটাটো দেখাত এনেকুৱা ধৰণৰ হয় ষ্টমাটাটো এনেকুৱা ধৰণৰ হয় ইয়াৰ কাষত সেলস থাকে আৰু এই যেটো ষ্টমাটা আছে ষ্টমাটাৰ এই যেটো সেল আছে এটো সেলক আমি ইংলিশত কওঁ এই যেটো সেল আছে এটো সেলক আমি কওঁ গাৰ্ড সেল বুলি কওঁ গাৰ্ড সেল এটো হৈছে গাৰ্ড সেল এই গাৰ্ড সেলটো কি কৰে এই যেটো ৰন্ধ্ৰ মানে যেটো পোৰ আছে এইটো হৈছে পোৰ বা ৰন্ধ্ৰ বা বিন্ধা বুলিও কয় এই বস্তুটো এইটুক কোনে প্ৰটেক্ট কৰে এই যেটো আমাৰ গাৰ্ড সেল আছে গাৰ্ড সেলটোৱে প্ৰটেক্ট কৰি ৰাখে গাৰ্ড সেলটোৱে প্ৰটেক্ট কৰিবৰ কাৰণে কি লাগিব তাক গাৰ্ড সেলটোক পানী লাগিব যথেষ্টখিনি পানী লাগিব পানী কৰ পৰা আহে ওয়াটাৰটো কোনে লব ৰুট অসমীয়াত যেটো ৰুটক কি কয় শিপা বুলি কয় শিপাই পানীটো খুহি লব যেতিয়া গছডালত যথেষ্টখিনি পানী থাকে তেতিয়া কি হয় গছৰ এই যেটো আমাৰ গাৰ্ড সেল আছে এইটো যেটো গাৰ্ড সেলটো পানী লয় বহুতখিনি পানী লয় যাৰ কাৰণে কি হয় গাৰ্ড সেলটো ফুলি যোৱাৰ কাৰণে এই যেটো বিন্ধা আছে এই বিন্ধাটো খুল খাই যায় আৰু বিন্ধাটো খুল খোৱাৰ লগে লগে তাৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গছৰ ভিতৰলে সোমাই যায় এটো হৈছে আমাৰ ষ্টমাটা বা পত্ৰৰন্ধ্ৰ বুলি যাক কয় হেতু তাৰ উপৰি আমি পানীৰ কথাটো কলো যে পানী কেনেকে গছডালে লয় হেতু আমি কলো তাৰ পিছত আমাৰ আহে পানীৰ পিছত কাৰ্বন ডাই অক্সাইডৰ কথা কলো ওয়াটাৰ কলো এটা সানলাইট আচ্ছা সানলাইট কোনে লয় সানলাইটে লয় ক্লোৰোফিলটো কি ক্লোৰোফিলটো হৈছে আমাৰ এটা সেউজীয়া ৰঙৰ এটা পিগমেন্ট যাক আমি অসমীয়াত কওঁ পত্ৰহৰিত বুলি কয় এটো হৈছে পত্ৰহৰিত ক্লোৰোফিলটোক আমি কি বুলি কওঁ পত্ৰহৰিত বুলি কওঁ এই পত্ৰহৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা যেটো দৰকাৰী ৰশ্মি যিখিনি নহলে গছডালে মানে সালোক সংশ্লেষণ কৰিব নোৱাৰে যিখিনি কাৰণ সূৰ্যৰ ৰশ্মিত আমি জানো যে সূৰ্যৰ ৰশ্মিত আমাৰ কেইটা থাকে 7টা ৰং থাকে এই 7টা ৰঙৰ প্ৰতিটো ৰঙৰ পোহৰ সালোক সংশ্লেষণত নালাগে সালোক সংশ্লেষণত লাগে কোনখিনি ৰঙা আৰু নীলা পোহৰটো লাগে গতিকে ৰঙা আৰু নীলা পোহৰটো কোনে ক্লোৰোফিলে ৰঙা আৰু নীলা পোহৰটো বাছি লৈ লব আৰু লৈ হেতু কোট ব্যৱহাৰ কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে এখিনি হৈছে ফটোসিনথেসিসৰ কাৰণে ৰিকোয়াৰমেন্ট বা প্ৰয়োজন কি বস্তু সালোক সংশ্লেষণত লাগে ইয়াৰ পিছত আমি আৰু এটা বস্তু চাবলৈ গৈ আছো এটো হৈছে যে গছত মানে কি হয় যেটো আমাৰ সালোক সংশ্লেষণ হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোত আমাক যিখিনি বস্তু লাগে হেখিনি মই অলৰেডি লিষ্ট কৰি দেখুৱাই দিলো কিন্তু তাৰ উপৰি কি হয় আমাৰ গছক কিছুমান বস্তু বেলেগ বস্তুও লাগে যেনেকে মই যদি কওঁ নাইট্ৰজেন যেটো নাইট্ৰজেন আছে নাইট্ৰজেনটো গছৰ কাৰণে বহুতেই দৰকাৰী হয় নাইট্ৰজেনটো আমাৰ প্ৰটিন জাতীয় বস্তু মানে বনোৱাৰ কাৰণে নাইট্ৰজেন বস্তুটো দৰকাৰ হয় নাইট্ৰজেনটো দৰকাৰ পৰে গতিকে এই নাইট্ৰজেনটো কি হয় কোৰ পৰা লয় নাইট্ৰজেনটো গছে মাটিৰ পৰাই লব শিপাৰ সহায়ত নাইট্ৰজেনটো সিহঁতি লৈ লয় গতিকে এইখিনি হৈছে আমাৰ ফটোসিনথেসিসৰ বিষয়ে মই কলো অলৰেডি ফটোসিনথেসিসৰ কি লাগে বা ফটোসিনথেসিস কেনেকে হয়
আৰু কি কি বস্তু প্ৰস্তুত হয় ফটোসিনথেসিসৰ মাজেৰে বা সালোক সংশ্লেষণৰ মাজেৰে মই সেইখিনি বস্তু ক'লো তাৰ ইয়াৰ পিছত আমাৰ আহে মই যেটো কৈছিলো হেটেৰোট্ৰপিক নিউট্ৰিশন এতিয়া হেটেৰোট্ৰপিক নিউট্ৰিশনত আমাৰ কি আহে হেটেৰোট্ৰপিক নিউট্ৰিশনত কিছুমান বস্তু আহে কোনবোৰ বস্তু আহে এটো মই তোমালোকক কম হেটেৰোট্ৰপিক নিউট্ৰিশনত আহে আমাৰ প্যাৰাসাইট ডিকম্পোজাৰ আৰু প্যাৰাসাইট ডিকম্পোজাৰ আৰু তাৰ পিছত এটা আহে আমাৰ হলোজয়িক নিউট্ৰিশন প্যাৰাসাইট ডিকম্পোজাৰ আৰু হলোজয়িক প্যাৰাসাইট মানে ডিকম্পোজাৰটো আমি লিখিব পাৰো মই সেপ্ৰোফাইট বুলিয়ে লিখিছো বাৰু সেপ্ৰোফাইট প্যাৰাসাইট মানে কি পৰজীৱী যেটো আমি পৰজীৱী বুলি কওঁ পৰজীৱী মানে এটা ডাঙৰ বস্তু ডাঙৰ জীৱ এটা তাত সৰু জীৱ কিছুমান বসবাস কৰে তাক আমি পৰজীৱী হে সৰু জীৱটোক আমি পৰজীৱী বুলি কওঁ যেনেকৈ মানুহৰ মূৰত উকনি হয় উকনিটো প্যাৰাসাইট আৰু তাৰ লগতে তোমাৰ যেটো হেই থাকে আমাৰ জুকটো প্যাৰাসাইট তো এইবিলাক বস্তুৱে কি কৰে এটা ডাঙৰ জীৱৰ ওপৰত ভৰসা কৰে মানে নিৰ্ভৰশীল হয় আৰু তাৰ পৰা নিজৰ পুষ্টিটো গ্ৰহণ কৰে তাক আমি পৰজীৱী বুলি কওঁ সেপ্ৰোফাইটটো হৈছে সেপ্ৰোফাইটৰ অসমীয়াটো মই ভালকে ক'ব নোৱাৰিম সেপ্ৰোফাইটৰ কিন্তু সেপ্ৰোফাইটটো হৈছে কেনেকুৱা যে কিছুমান জীৱ আছে যিবিলাকে কি কৰে মৰা জীৱ জন্তু গছ গছনি বিলাকক মানে কি কৰে তাৰ পৰা পুষ্টি আহৰণ কৰে আৰু হেতুক আমি সেপ্ৰোফাইট বুলি কওঁ সেপ্ৰোফাইট so the organism which can acquire nourishment from the dead organisms plants and animals hetuk ami saprophyte boli kau saprophyte or eta udahoron hoise fungi to kokhomia ami kau bhekur boli kau fungi to hoise bhekur thik ase tar pisot amar ahe holozoic mane ki jetia eta proper digestive system thake eta ki koy amar mane hojom মানে আমাৰ যেনেকৈ তোমাৰ পাকস্থলীটো আছে এই পাকস্থলীটোত কি হয় আমাৰ খাদ্যবস্তু হজম হয় বা বেলেগ জীৱ-জন্তুকো আমি যে গৰু এটাৰ উদাহৰণ লওঁ গৰুৰো কি হয় যিখিনি ঘাঁহ খাব সেইখিনি শৰীৰৰ ভিতৰত সেইটো বস্তুটো সৰু সৰু কিছুমান অণু পৰমাণুলৈ ভাঙি যায় আৰু তাৰ পৰা সেইটো বস্তু আমাৰ শৰীৰে এবজৰ্ব কৰি লয় শুহি লয় গতিকে তেনেকুৱা ধৰণৰ নাৰিশমেণ্টক আমি কি কওঁ হলোজয়িক বুলি কওঁ বডিৰ ভিতৰত হয় সেইটো বস্তুটো সেইকাৰণে তাক আমি হলোজয়িক বুলি কওঁ গতিকে এখিনি হল আমাৰ বিভিন্ন ধৰণৰ নাৰিশমেন্ট তো ইয়াৰ পৰা আমি এতিয়া কি কৰিম যে এটা আছে এমিবা এমিবাৰ তাত নিউট্ৰিশন কেনেকৈ হয় এমিবাৰ নিউট্ৰিশনটো হলোজয়িক নিউট্ৰিশন হয় আৰু এটা আছে তোমাৰ প্যাৰামেচিয়ামটো নিউট্ৰিশনটো হলোজয়িক হয় গতিকে হেইটো এমিবাত কেনেকৈ নিউট্ৰিশন হয় হেতু আমি চাম চোৱা এমিবাৰ সেলটোত কোনো ধৰণৰ শেপ নাথাকে এমিবাৰ সেলটোৱে কি কৰে যেতিয়া কিবা এটা খাদ্য বস্তু ওচৰলৈ আহে তেতিয়া এমিবাৰ সেলটোৱে কি কৰে দুটা সৰু সৰু এনেকুৱা ভৰিৰ নিচিনা প্ৰস্তুত কৰে তাক আমি সিউডোপোডিয়া এটুক আমি কওঁ সিউডোপোডিয়া বুলি কওঁ সিউডোপোডিয়া এটু এই সিউডোপোডিয়াটো পিছত কি হয় জয়েন হৈ এনেকে এটা স্ট্ৰাকচাৰ ফৰ্ম কৰে এটুক আমি কওঁ ফুড ভেকুওল বুলি কওঁ ফুড ভেকুওল ইয়াত খাদ্য বস্তু কি হয় হজম হয় ডাইজেষ্ট হৈ যায় এমিবাৰ আৰু তাৰ পিছত যিখিনি আনডাইজেষ্টেড মেটেৰিয়েল থাকে সেইখিনি বস্তু ইয়াৰ বা যিকোনো এটা পাৰ্টৰে এফালেৰেও হওক এনেকে কি হয় আনডাইজেষ্টেড বস্তুখিনি বাহিৰলৈ ওলাই যায় তাৰ পিছত প্যাৰামেচিয়ামৰ সেলটো দেখাত কেনেকুৱা হয় প্যাৰামেচিয়ামৰ সেলটো দেখাত এই এনেকুৱা ধৰণৰ হয় এটুক আমি কওঁ ওৰেল ক্যাভিটি বুলি কওঁ ওৰেল ক্যাভিটি এটো হৈছে আমাৰ এমিবা মই লিখি দিছো দে ইয়াতে এমিবা আৰু এটো হৈছে আমাৰ প্যাৰামেচিয়াম PARAMOECIUM প্যাৰামেচিয়াম এটো ওৰেল ক্যাভিটি ইয়াৰ মাজেৰে খাদ্য বস্তুটো আহে ইহতৰ গাটোত বহুত বেছি সিলিয়া থাকে এনেকৈ সিলিয়া সৰু সৰু নোমৰ নিচিনা কিছুমান স্ট্ৰাকচাৰ থাকে এই বিলাকে কি কৰে খাদ্য বস্তুটো ইয়াত যদি থাকে তেতিয়া খাদ্য বস্তুটো ইয়ালৈকে আনি এখিনি দিব তাৰ পৰা এই খাদ্য বস্তুৰ ভিতৰত যায় গলে
খাদ্যবস্তুটো ইহঁতে ভিতৰলৈ নি ডাইজেষ্ট কৰি পেলাই হজম কৰি পেলাই গতিকে এইটো হৈছে আমাৰ পেৰামিচিয়ামৰ ডাইজেশ্যন কিছুমান অৰ্গানিজম যেনেকৈ পেৰামিচিয়াম ইউগ্লেনা এনেকুৱা ধৰণৰ অৰ্গানিজম বিলাকৰ মানে নিউট্ৰিশ্যনটো এনেকুৱা ধৰণৰে হয় যিটোক আমি হলোজয়িক নিউট্ৰিশ্যন বুলি কওঁ মই যেতিয়া অলপ আগতে ক'লো এইটো হৈছে আমাৰ হলোজয়িক ফৰ্ম অফ নিউট্ৰিশ্যন হলোজয়িক এইটো হৈছে হলোজয়িক ফৰ্ম অফ নিউট্ৰিশ্যন ইয়াৰ পিছত শেষ পৰ্যায়ত আমাৰ আহে হিউমেন নিউট্ৰিশ্যন হিউমেন নিউট্ৰিশ্যন তো হিউমেন নিউট্ৰিশ্যনত কি হয় হিউমেন নিউট্ৰিশ্যনটোত আমাৰ ক'ত ক'ত কেনেকুৱা ধৰণৰ ডাইজেশ্যন হয় সেই বস্তুখিনি মই তোমালোকক ক'ম ছুটিকে ক'ম বেছি দীঘল নকৰোঁ হিউমেন নিউট্ৰিশ্যনটোত মানে কি হয় আমাৰ প্ৰথমতে মই ক'ম মুখৰ ভিতৰত কি হয় মাউথ তো মাউথত আমাৰ কি থাকে মাউথত আমাৰ আছে টিথ থাকে দাঁত আৰু থাকে টাং থাকে টিথ আৰু টাং থাকে টিথ আৰু টাঙে কি কৰে টিথ উইল গ্ৰাইণ্ড দ্য ফুড মানে ফুড খাদ্য বস্তুটো গুড়ি কৰি পেলাই আৰু যিটো টাং আছে টাংটোৱে বস্তুটো মিক্স কৰে টাং মানে জিভাখনে মিক্স কৰে বস্তুটো আৰু এই টিথ আৰু টাঙৰ কাৰণে বস্তুটো গুড়ি হয় আৰু লগতে মিক্স কৰে ভালকে মিক্স কৰাৰ পিছত বস্তুটো কি হয় ইট ইজ ৰেডি টু বি সোৱালোড গিলিবলৈ বস্তুটো প্ৰস্তুত হৈ যায় কিন্তু মুখৰ ভিতৰত যিটো আমাৰ চেলাইভা থাকে চেলাইভা যেটো পানী নিচিনা এটা মানে বস্তু আমাৰ কি কয় মুখৰ ভিতৰত যে ওলাই যেতিয়া আমি কিবা ভাল খোৱা বস্তুৰ গোন্ধ পাওঁ বা কিবা এটা ভাল যদি টেঙা বস্তু যদি আমি খাওঁ তেতিয়া কি হয় জিভাত এটা পানী ওলাই আৰু সেই পানীটোকে আমি চেলাইভা বুলি কওঁ সেইটো বস্তু আমি যিকোনো খাদ্য বস্তু খালেই ওলাই গতিকে সেইটোত দুটা এনজাইম থাকে এনজাইম কেইটা কি এটা হৈছে আমাৰ চেলাইভাৰী এমাইলেজ এই চেলাইভাৰী এমাইলেজটো কি কৰে আমি যদি ভাত খাওঁ ভাতত কি থাকে স্টাৰ্চ যিটো স্টাৰ্চ থাকে স্টাৰ্চটো সুগাৰলৈ কনভাৰ্ট কৰি দিয়ে সৰু সুগাৰ গ্লুকোজ জাতীয় বস্তুলৈ কনভাৰ্ট কৰি দিয়ে চেলাইভাৰী এমাইলেজটো তাৰ মানে মুখত আমাৰ ডাইজেশ্যন আৰম্ভ হৈ যায় হজম প্ৰক্ৰিয়া আমাৰ মুখৰ ভিতৰতে অলপমানকে হ'লেও আৰম্ভ হৈ যায় আৰু ইয়াৰ লগতে আৰু এটা বস্তু প্ৰডিউস কৰে হেতু হৈছে লাইসোজাইম যেটো এনজাইম হয় ন লাইসোজাইম এনজাইমটো কি হয় ইট উইল কিল দা ব্যাকটেৰিয়া যদি কিবা ব্যাকটেৰিয়া জাতীয় বস্তু বা হাৰ্মফুল কিবা মাইক্ৰো অৰ্গানিজম যদি খাদ্য বস্তুৰ লগত আছে তেতিয়া হেতু কোনে নষ্ট কৰে হেতুক নষ্ট কৰে লাইসোজাইম নামৰ এনজাইমটো এইখিনি বস্তু মুখত হয় দেই তাৰ পিছত আমাৰ আহে নেক্সট ইসোফেগাছ মানে আমি খাদ্য নলী বুলি যেটালক কওঁ ইসোফেগাছ খাদ্য নলীদাল আমাৰ এই মুখৰ পৰা ইয়ালৈকে এইখিনিলৈকে আমাৰ খাদ্য নলীটো থাকে এই খাদ্য নলীত কি হয় খাদ্য নলীটোত খাদ্য বস্তুটো যায় যেতিয়া খাদ্য বস্তুটো এইটো খাদ্য বস্তু ইয়াৰে আগত এনেকুৱাকে অকমানকে এনেকুৱাকে চাপ খাই যায় খাদ্য নলীদাল চাপ খাই যায় যাৰ কাৰণে এই বস্তুটো ঠেলি লৈ যায় তললে এনেকুৱাকে এইটো বস্তু তললে ঠেলি লৈ যাব এই তললে যে ঠেলি লৈ যায় এই ঠেলি লৈ যোৱা এইটো এটা মুভমেন্ট হয় এই মুভমেন্টটো কি বুলি কয় পেৰিষ্টালটিক মুভমেন্ট বুলি কয় পেৰিষ্টালটিক মুভমেন্ট এইটো হৈছে পেৰিষ্টালটিক মুভমেন্ট ওকে এইটো হৈছে পেৰিষ্টালটিক মুভমেন্ট এই পেৰিষ্টালটিক মুভমেন্টৰে গৈ খাদ্য বস্তুটো ক'ত পৰিব খাদ্য বস্তুটো গৈ পৰিব এটা অৰ্গান যেটোৰ নামটো হৈছে stomach STOMACH stomachত তিনিটা বস্তু প্ৰডিউস হয় stomachত এটা গ্ল্যান্ড থাকে কিছুমান গ্ৰন্থি থাকে সেই গ্ৰন্থি কেইটা কি কয় গ্যাস্ট্ৰিক গ্ল্যান্ড বুলি কয় গ্যাস্ট্ৰিক গ্ল্যান্ডে তিনিটা বস্তু প্ৰডিউস কৰে এটা হৈছে মিউকাস এটা হৈছে হাইড্ৰোক্লৰিক এসিড আৰু এটা হৈছে তোমাৰ এটা মিউকাস মানে মিউকাসটো আমাৰ কি কৰে মিউকাসটোৱে এই বস্তুটোক প্ৰটেকশন দিয়ে এটো বস্তু প্ৰটেকশন কিহৰ পৰা দিব প্ৰটেকশন দিয়ে আমাৰ মানে এসিডৰ পৰা মানে HCl ৰ পৰা প্ৰটেকশন দিয়ে আৰু ইয়াৰ লগতে ইয়াতে এটা এনজাইম প্ৰডিউস হয় যেটোৰ নামটো হৈছে পেপচিন পেপচিন HCl যেটো আছে হাইড্ৰোক্লৰিক এসিড এটোৱে পেপচিনটোক এক্টিভেট কৰে সক্ৰিয় কৰি পেলায়
মানে পেপচিন যদি HCl নাথাকে পেপচিনটো এক্টিভেট নহয় সক্ৰিয় নহয় আৰু তাৰ লগতে মিউকাছটোৱে HCl ৰ পৰা মানে যেটো ষ্টামাক থাকে ষ্টামাকৰ ভিতৰৰ পাৰ্টটো হেই কৰে মানে প্ৰটেকশন দিয়ে আৰু HCl টো আৰু এটা কাম কি HCl টো যেহেতু বহুত বেছি strong হয় শক্তিশালী হয় হেতুৱে যদি কিবা খাদ্য বস্তুত থকা মাইক্ৰো অৰ্গানিজম পেটলে গৈ পাইছে পেটটো হিয়তে নষ্ট কৰি পেলায় আৰু পেপচিনে কি কৰিব পেপচিনে কৰে প্ৰটিন ডাইজেষ্ট কৰে প্ৰটিন হিয়তে ডাইজেষ্ট কৰিব হজম কৰি পেলাব প্ৰটিন পেপচিনে ডাইজেষ্ট কৰে এটা খাদ্য বস্তুখিনি এসিডৰ লগত মিক্স হৈ গল এসিডৰ লগত মিক্স হৈ যোৱাৰ লগত খাদ্য বস্তুখিনি কি হল এসিডিক হৈ গল এতিয়া আমি নেক্সট পার্ট যেটো আছে নেক্সট টু হৈছে মানে এটো আমি কি কলো ষ্টমাক এটো হৈছে আমাৰ ষ্টমাকৰ কথা পাতিলো তাৰ পিছত 4 নম্বৰত কি আহিব 4 নম্বৰত আহে আমাৰ স্মল ইন্টেষ্টাইন টোক আমি অসমীয়াত কওঁ ক্ষুদ্ৰান্ত্ৰ বুলি কওঁ ক্ষুদ্ৰান্ত্ৰ আৰু এই যেটো স্মল ইন্টেষ্টাইন আছে স্মল ইন্টেষ্টাইনত কিন্তু বহুত কিটা কাম হয় স্মল ইন্টেষ্টাইনত কি কাম হয় এটো আমি এটা চাম যে স্মল ইন্টেষ্টাইনত প্ৰথম হৈছে যেটো খাদ্য বস্তু পেটৰ পৰা আহে মানে ষ্টামাকৰ পৰা আহা খাদ্য বস্তুখিনি কি হয় ক্ষুদ্ৰান্তত আহে ক্ষুদ্ৰান্তত খাদ্য বস্তুখিনি এসিডিক হৈ নাথাকে কি হৈ যায় বেসিক হৈ যায় বা এলকালাইন হৈ যায় মানে ক্ষাৰ জাতীয় হৈ যায় অম্ল এসিড মানে হৈছে অম্ল আৰু এলকালাইন বা বেসিক মানে হৈছে ক্ষাৰ তো ক্ষাৰ জাতীয় হৈ যায় কোৰ পৰা হয় কাৰণ লিভাৰ যেটো থাকে আমাৰ লিভাৰৰ সিক্ৰেশনটো আহি আমাৰ স্মল ইন্টেষ্টাইনত পৰে লিভাৰৰ সিক্ৰেশনটো আহি স্মল ইন্টেষ্টাইনত পৰে যাক আমি কি বুলি কওঁ বাইল বুলি কওঁ এই বাইলটো আহি আমাৰ তাত পৰে পৰলে খাদ্য বস্তুখিনি কি হয় এলকালাইন হৈ যায় বাইলৰ আৰু এটা কাম হৈছে হেতু হৈছে লিপিড ব্ৰেকিং মানে ডাঙৰ লিপিড বা তেল জাতীয় বস্তুবিলাকক ইহতি ভাঙি দিয়ে বাইলটোৱে লিপিড জাতীয় বস্তুবিলাকক ভাঙি সৰু সৰু মলিকিউল কৰি পেলাই আৰু প্ৰথমতে লিপিডৰ কাম মানে বাইলৰ কাম হৈছে হেতুৱে এসিডিক খাদ্য বস্তুটো অম্ল জাতীয় খাদ্য বস্তুটো ক্ষাৰ জাতীয় বা এলকালাইন বস্তুলে কনভাৰ্ট কৰে সলনি কৰি পেলাই আৰু লগতে বাইলে লিপিড ভাঙি পেলাই লিপিডটো ভাঙে লিভাৰৰ লগতে আৰু এটা বস্তু আছে যেটোৰ সিক্ৰেশন স্মল ইন্টেষ্টাইনত পৰে হেতু হৈছে পেনক্ৰিয়াছটোৱে কি কৰিব পেনক্ৰিয়াছটোৱে আমাৰ মানে ইন্টেষ্টাইন যেটো পেনক্ৰিয়াটিক জুস সিক্ৰেট কৰে পেনক্ৰিয়াটিক জুস সিক্ৰেট কৰে পেনক্ৰিয়াটিক জুসত কিছুমান এনজাইম থাকে যিবিলাকে ডাইজেশন কৰায় যেনেকৈ এটা এনজাইম হৈছে ট্ৰিপসিন আৰু এটা এনজাইম হৈছে লাইপেজ এই এনজাইম কেটা কি হয় এলকালাইন কন্ডিশনত মানে যেটো বাইলে অলৰেডি খাদ্য বস্তুখিনি এলকালাইন কৰি পেলালে ক্ষাৰ জাতীয় কৰি পেলালে তো হেখিনি কোনে ডাইজেষ্ট কৰিব ট্ৰিপসিন আৰু লাইপেজে হেখিনি ডাইজেষ্ট কৰিব হেতু এটা হৈ গল তাৰ পিছত যেটো স্মল ইন্টেষ্টাইন আছে স্মল ইন্টেষ্টাইনটো নিজেও এটা মানে গ্ল্যান্ড থাকে কিছুমান তাক আমি ইন্টেষ্টাইনাল গ্ল্যান্ড বুলি কওঁ ইন্টেষ্টাইনাল গ্ল্যান্ড এই ইন্টেষ্টাইনাল গ্ল্যান্ডটোৱে কিছুমান এনজাইম ৰিলিজ কৰে আৰু সেই এনজাইম বিলাকে কি কৰে গুটেই খাদ্য বস্তুখিনি যিমানখিনি ডাইজেশন হ'বলগীয়া থাকে সব ডাইজেশন কমপ্লিট কৰি পেলাই ইন্টেষ্টাইনাল গ্ল্যান্ডৰ পৰা ওলোৱা জুসটো মানে ইন্টেষ্টাইনাল গ্ল্যান্ডৰ পৰা ওলোৱা যেটো ইন্টেষ্টাইনাল জুস যেটো থাকে এটা সব ডাইজেশন কমপ্লিট কৰি পেলাই মানে ডাইজেশন ইয়াত আমাৰ শেষ ইয়াতে আৰু এটা কথা আছে স্মল ইন্টেষ্টাইনটো যদি আমি তৃণভোজী প্ৰাণীৰ ক্ষেত্ৰত স্মল ইন্টেষ্টাইনটো চাওঁ হেতু দীঘল হয় আৰু যদি আমি মানে যেটো আমাৰ কি কয় তৃণভোজী আৰু মাংসভোজী যেটো আছে মাংসভোজী বা কাৰ্নিভোৰ মানে এনিমেল বিলাকৰ যেটো স্মল ইন্টেষ্টাইন থাকে হেতু ছুটি হয় কাৰণটো কি কাৰণটো এইটোৱে যে ঘাঁহ জাতীয় বস্তু বা সেউজীয়া গছগছনি হজম হ'বলৈ বেছি সময় লাগে সেই কাৰণে তৃণভোজী বা হাৰ্বিভোৰাছ অৰ্গানিজম বিলাকৰ এনিমেল বিলাকৰ যেটো স্মল ইন্টেষ্টাইন থাকে হেতু বেছি দীঘলীয়া হয় আৰু যিবিলাক কাৰ্নিভোৰাছ থাকে বা মাংসভোজী প্ৰাণী যিবিলাক থাকে সিহঁতৰ ক্ষেত্ৰত যেটো আমাৰ স্মল ইন্টেষ্টাইন হয় হেতু ছুটি হয় কাৰণ মাংস
হজম কৰিবলৈ সুবিধা মাংস হজম হওঁতে কম সময় লাগে এইখিনি হ'ল আমাৰ স্মল ইন্টেষ্টাইনৰ কথা শেষত আমাৰ আহে এইটো আমাৰ 5 নম্বৰটো হৈছে লাৰ্জ ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন বা বৃহদান্ত্ৰ বুলি কয় বৃহদান্ত্ৰ এই যেটো লাৰ্জ ইন্টেষ্টাইন আছে এই লাৰ্জ ইন্টেষ্টাইনত কি হয় ইয়াতে হজম হ'বলগীয়া একো নাই সব হজম হোৱা প্ৰক্ৰিয়াটো আমাৰ স্মল ইন্টেষ্টাইনত শেষ হৈ গ'ল এতিয়া বৃহদান্ত্ৰত কি হ'ব বৃহদান্ত্ৰত অকল যিখিনি পানী থাকে এক্সেসিভ পানীখিনি মানে এবজৰ্ব হৈ যায় শুহি লয় বডিটোৱে শুহি লয় আৰু তাৰ কাৰণে কি হ'ব যে মানে ইয়াতে যিখিনি মানে ডাইজেষ্ট নোহোৱা হজম নোহোৱা যিখিনি বস্তু থাকি গ'ল সেইখিনি মানে কি হয় শুকান হৈ যায় সেইখিনি বস্তুখিনি আৰু সেইখিনি কি হয় ইট টেক্স দ্য ফৰ্ম অফ ফিচিছ আৰু সেইখিনি বস্তু আমাৰ শৰীৰৰ পৰা বাহিৰত ওলাই যায় গতিকে এই বস্তুটো হৈছে লাৰ্জ ইন্টেষ্টাইনটো হৈছে ইয়াতে পানীটো অকল কি হয় এবজৰ্ব হয় বেছিকে আৰু তাৰ পিছত বাকিখিনি তোমাৰ কি হয় আমাৰ শৰীৰৰ পৰা বাহিৰত ওলাই যায় ইন দ্য ফৰ্ম অফ ফিচিছ বা মল হিচাপে আমাৰ শৰীৰৰ পৰা ওলাই যায় গতিকে এইখিনিয়ে হ'ল হিউম্যান ডাইজেশন বা হিউম্যান নিউট্ৰিশন গতিকে এইখিনিতে আমাৰ নিউট্ৰিশনৰ যিখিনি নিউট্ৰিশনৰ অংশখিনি আমাৰ শেষ হ'ল আৰু ইয়াৰ পিছত আমি ৰেসপিৰেশন পাৰ্ট 2 বা ৰেসপিৰেশনৰ অংশ যিখিনি আছে সেইখিনিও আমি আৰম্ভ কৰিম গতিকে আজিলে ইমানে তোমালোকে যদি কিবা সমস্যা থাকে ভিডিওটোৰ ক্ষেত্ৰত বুজি পোৱাত কিবা যদি অসুবিধা হৈছে নিশ্চয় তোমালোকে ইউটিউবৰ ভিডিওটোত কমেন্ট কৰিব পাৰা আৰু লগতে তোমালোকক এইখিনি ইয়াৰে যিখিনি মেটেৰিয়েল থাকিব সেইখিনি বিষয়বস্তুখিনি আমি টেলিগ্ৰাম গ্ৰুপত অলৰেডি দি দিম তাতো যদি কিবা সমস্যা থাকে তোমালোকে আমাক সুধিব পাৰা আৰু যদি কিবা অসুবিধা হয় তোমালোকে নিশ্চয় জনাবা ইউটিউবৰ ভিডিওটোত কমেন্ট কৰি গতিকে আজিলৈকে ইমানে ধন্যবাদ নমস্কাৰ